হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই বনাবলৈ ওলাইছো ৰঙালাও আৰু চাউলৰ গুৰিৰে পিঠা। এই পিঠাটো আমি লাও পাল্লা বুলি কওঁ। সাধাৰণতে এই পিঠাটো ৰঙালী বিহুত বনোৱা হয়। এই পিঠাটো খাবলৈ বিৰাটেই সোৱাদ হয়। এয়া মই ৰঙালাওটো বাকলি গুচাই লৈ ভালকৈ চাফা কৰি সৰু সৰুকৈ কাটি ললো। এতিয়া মই কুকাৰত বইল কৰিবলৈ দিম। আধা কাপ মান পানী দিম। অকমান নিমখ দিম। এয়া বইল হৈ গ'ল এতিয়া। এয়া মই চাউলৰ গুৰি মই সানি ললো ইয়াতে। ভালকৈ মিক্স কৰি ললো। ইয়াতে মই চাউলৰ গুৰিটো অলপ অলপকৈ দি আছো, যাতে চাউলৰ গুৰিটো বেছি নহয়। চাউলৰ গুৰিটো বেছি হলে পিঠাটো টান হয়। এয়া অকমান মই চৌদা দিছো, চৌদাটো দিলে অকমান নৰম হয়। মই টাৱাখনত অকমান তেল দিছো। মই সৰিয়হৰ তেল ব্যৱহাৰ কৰিছো। এয়া মই বহাই দিছো পিঠা কেইটা। এতিয়া মই ওলটাই দিছো। এয়া মোৰ পিঠা কেইটা ভাজা হৈ গল। এতিয়া মই কেৰাহী এটা গুৰ বহাই দিম। আধা কাপ মান এক কাপ মান পানী দিম, যাতে গুৰটো ভালকৈ মিক্স হৈ যায়। ইপিনে ইয়াতে লৰাই দি গুৰটো যেতিয়া অকমান ডাঠ হৈ যাব, তেতিয়া মই পিঠা কেইটা দিম। এতিয়া মই পিঠা কেইটা দিলো। যেতিয়া পিঠা কেইটা দিয়াৰ পিছত ঢাকনি মাৰিব নালাগে, ঢাকনি নামাৰিলে হ'ব। যেতিয়া পিঠা কেইটা গুৰটো ভালকে সুমুৱাই যাব, ডাঠ হৈ যাব, তেতিয়া নমাই থৈ দিলে হ'ব। এই গুৰটো এতিয়া পিঠা কেইটাত ভালকৈ সুমুৱাই গল, ডাঠ হৈ গল। এয়া হৈ গল। ভাল লাগিলে জনাব। ধন্যবাদ।